সঁচাকৈ আমাৰ LPUP মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট কেতিয়াকৈ প্ৰকাশ পাব অথেণ্টিক ইনফৰমেশ্যন হয় যাতে আমাৰ অসম চৰকাৰে অতি সোনকালে অতি শীঘ্ৰে 2 এদিন এইবোৰ কথা বাদ দি আমাক ডাইৰেক্টলি এটা ডেট জনাই দিয়ে বেক টু মাই চেনেল গাইজ মই ভিডিঅ'টোৰ যোগেদি LPUP মেৰিট লিষ্টক লৈ এটা আপডেট দিবলৈ চেষ্টা কৰিম যে সঁচাকৈয়ে আমাৰ LPUPৰ প্ৰভিজনেল মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্টখন কেতিয়াকৈ প্ৰকাশ পাব আনহাতে চলিত মাহতে কোনো লিষ্ট ওলাবনে আৰু যিখিনি খবৰ বা ইনফৰমেশ্যন মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ এইখিনি খবৰ এক অথেণ্টিক খবৰ হয় সো আমাৰ প্ৰকৃততে মেৰিট লিষ্ট লৈ বা ভেৰিফিকেশ্যন লিষ্ট লৈ অফিচত কি হৈ আছে সো গোটেইখিনি ইনফৰমেশ্যন মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক পোনে পোনে দিবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যিকি নহওক ফ্ৰেণ্ডসকল মই খবৰ লোৱা তথ্য মতে আপোনালোকৰ যি LPUP মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট আছে এইখিনি যে চলিত মাহতে প্ৰকাশ পাব বা অহা মাহত প্ৰকাশ পোৱাৰ এটা চান্স আছে এইখিনিৰ কোনো ধৰণৰ অথেণ্টিকতা নাই কিয়নো আমি যোৱাকালি খবৰ লোৱা তথ্যমতে আমি সুধিছিলোঁ আৰু সেই সোধাত আমাক ৰিপ্লাই আহিছিল মই সুধিছিলোঁ এনেকৈ যে ছাৰ আমাৰ LPUP মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্টখন এই চলিত মাহতে প্ৰকাশ পোৱাৰ এটা চান্স আছেনে যিহেতু আমাৰ EM ছাৰে 5 দিনমান বা 6 দিনমান আগতে ডিক্লেয়াৰ কৰিছে যে 2 এদিনতে আপোনালোকৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্টখন প্ৰকাশ পাবলৈ গৈ আছে বাট আমাৰ অলমষ্ট সপ্তাহ হৈ গ'ল তথাপি আমাৰ ভেৰিফিকেশ্যন লিষ্ট বা মেৰিট লিষ্ট ওলোৱা নাই বা কিয় নোলায় সো আপুনি কাইণ্ডলি জনাব সো সি স্পষ্টকৈ জনাইছে যে আপুনি যোৱাকালি যিটো CMA এপইণ্টমেণ্ট দিয়া এটা সভা অনুষ্ঠিত কৰিছিলে এইখিনি আপডেট লৈছেনে বা শুনিছেনে নিউজটো মই তাক ক'লোঁ যে ইয়েছ মই শুনিছোঁ কি কৈছে আপুনি কওকচোন মই ক'লোঁ যে তাতে CM ছাৰে কৈছে যে 50,000 নিযুক্তি দিয়া হ'ব 2025 বৰ্ষৰ মে মাহৰ 10 তাৰিখত ঠিকে আছে তাত কোনো ধৰণৰ আৰু কিবা কৈছিল না এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই যে 5,550টা পদৰ ভেৰিফিকেশ্যন বা এওঁলোকৰ এপইণ্টমেণ্ট দিয়া কোনো ধৰণৰ টাইম টেবল মেনশ্যন কৰা নাই বাট সি একেলগে কৈছে যে 50,000 নিযুক্তি দিয়া হ'ব 2025 বৰ্ষৰ 10 মে ঠিকে আছে CM ছাৰে যিখিনি কৈছে সেইমতে আপুনি ভাবি লওক যে আপোনালোকৰ চাকৰি নিশ্চয়কৈ হ'ব এপইণ্টমেণ্ট নিশ্চয়কৈ পাব আৰু 2025 বৰ্ষতহে পাব আনহাতে মই ইয়াৰ পিছে সুধিলোঁ যে ছাৰ এই চলিত মাহতে বা আমাৰ আগষ্ট মাহৰ ভিতৰত ওলোৱাৰ কিবা এটা চান্স আছেনে নাই সি মোক এনেকৈ জনালে যে এইখিনি আমি ক'ব নোৱাৰিম যিহেতু আমি তেনেকুৱা অতি শীঘ্ৰে বুলি দেখা পোৱা নাই যে আপোনালোকৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্টখন ওলাব সো এটাই কথা আপোনালোকে মনত ৰাখক 2025 বৰ্ষৰ কথা CM ছাৰে কৈছে এইখিনিয়ে সঁচা হয় আৰু আপোনালোকে 2025 বৰ্ষতে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব সো ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে ভাবি লওক আমাৰ EM ছাৰে 2 এদিন যে কৈছে এই 2 এদিনৰ কোৱা কথাখিনি আমাৰ EM ছাৰৰ আচলতে এইখিনি কিমান দূৰ সঁচা আমি কিন্তু স্পষ্টকৈ এতিয়া জানিব পাৰিছোঁ যিহেতু সপ্তাহ হৈ গ'ল 2 এদিনৰ কথা কৈছিলে গতিকে আমি এইখিনি তো যিকি নহওক ফ্ৰেণ্ডসকল তথাপি আমি ক'ব নোৱাৰিম যিহেতু আমাৰ অসম চৰকাৰৰ হাতত গোটেইখিনি সো আমাৰ অসম চৰকাৰে ভাবিলে দিবও পাৰে আনহাতে মই যিখিনি ইনফৰমেশ্যন মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দিলোঁ সো এইখিনিত কোনো ধৰণৰ মিছলীয়া বা কোনো ধৰণৰ তেনেকুৱা ইনফৰমেশ্যন নহয় মই অথেণ্টিক ইনফৰমেশ্যন আনহাতে সদৌ শেষত মই ভিডিঅ'টোৰ যোগেদিয়ে আমি অসম চৰকাৰক বা EM ছাৰক বা CM ছাৰক মই অনুৰোধ জনাইছোঁ যাতে এই মেৰিট লিষ্টক লৈ ইমান পলম নকৰে যিহেতু বহুখিনি কেণ্ডিডেটছে ইয়াত
জড়িত হৈ আছে বা তেখেতসকলৰ এটা জীৱনৰ ভৱিষ্যত ইয়াৰ লগত জড়িত হৈ আছে। তেখেতসকলে বহুত ডিপ্ৰেশ্যনত আছে। এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে, তেখেতসকলে সন্মুখত এটা পৰীক্ষা আহি পাইছে, ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। চ' এইখিনিৰ যে ষ্টাডি কৰিব, তথাপি এইখিনি ভালকৈ কৰিব পৰা নাই, কিয়নো তেখেতসকলৰ 2 নাৱত 2 ভৰি পৰিছে। বহুতে আশাবাদী হৈ আছে যে আমি চাকৰি এইবেলি পাম, হয়তো এইবেলি মেৰিট লিষ্টত আমাৰ নাম আহিব। চ' এনেকুৱা এটা মাইণ্ডত মানে লুকা ভাকু খেলি আছে, না এইখিনি ভালকৈ পঢ়িব পাৰে, না এইখিনি এৰিব পাৰে। চ' তেখেতসকলৰ 2 নাৱত 2 ভৰি পৰিছে। গতিকে আমি অসম চৰকাৰক কাতৰ অনুৰোধ জনাইছোঁ, যাতে আমাৰ অসম চৰকাৰে অতি সোনকালে অতি শীঘ্ৰে 2 এদিন এইবোৰ কথা বাদ দি আমাক ডাইৰেক্টলি এটা ডেট জনাই দিয়ে, ফিক্সড কৰি দিয়ে যে আগষ্ট মাহৰ অমুক তাৰিখত বা অমুক তাৰিখত ফাইনেলি প্ৰকাশ পাব। চ' এনেকৈ যাতে জনাই দিয়ে, আৰু এনেকৈ যদি জনাই দিয়ে আমাৰ কেণ্ডিডেটবোৰে এটা মানে কমফৰ্টেবল ফিল কৰিব। তেতিয়া যিহেতু মানসিক যিটো এটা মানসিক হেঁচা বুলি কয়, ডিপ্ৰেশ্যন বুলি কয়, এইখিনিত ভুগি আছে, আৰু এইখিনিৰ পৰা যাতে মুক্ত পাব পাৰে। আৰু তাৰ বাবে আমি অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, আৰু যাতে সোনকালেই এইখিনি আমাক নটিফিকেশ্যন আকাৰে জনাই দিয়ে ডেটটো, আৰু যদি জনাই দিয়ে আমি সঁচাকৈ আনন্দিত হ'ম, আৰু অসম চৰকাৰলৈ চিৰকৃতজ্ঞতা স্বীকাৰ কৰি আমি অনন্ত কাললৈ জীয়াই থাকিম। তো যিকি নহওক আমাৰ এইখিনি আছিলে আহ্বান। তো সদশেষত সকলোৰে সুস্বাস্থ্য কামনা কৰি মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় আই অসম।